প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 13 এটা মোস্ট ইম্পৰ্টেন্ট ষ্টৰী লেসনটোৰ নাম হৈছে দ্য ম্যান উইথ দ্য মিডাস টাচ অৰ্থটো হৈছে অপূৰ্ব সফলতা লাভ কৰাৰ ক্ষমতা থকা মানুহজন এই লেসনটো আমি লাইন বাই লাইন মিনিং সহকাৰে ডিসকাস কৰিম লগতে এই লেসনত থকা প্ৰত্যেকটো ইম্পৰ্টেন্ট ওয়াৰ্ড আমি এটা এটা কৈ আলোচনা কৰি যাম মৰমৰ ছাত্ৰছাত্ৰীসকল প্ৰথমতে এই মিডাস টাচ শব্দটোৰ অৰ্থ আমি বুজি ল'ব লাগে মিডাস টাচ মানে কি মিডাস টাচ মানে হৈছে যিকোনো কাম আৰম্ভ কৰিলে সেইটো সফল হোৱাৰ ক্ষমতা থকা তাৰমানে যিকোনো কামতে হাত দিলে সেই কামতে সফলতা পোৱা এনেকৈ অৰ্থ বুজায় যদি আমি এটা এক্সাম্পল লওঁ হি ইজ দ্য ম্যান উইথ দ্য মিডাস টাচ তাৰমানে তেও যি কৰে সকলোতে সফল হয় মিডাস টাচ ওকে লেসনটোৰ নাম বুজি পাইছা নহয় তোমালোকে বলা এতিয়া আমি পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো তাৰ আগতে তোমালোকক এটা ৰিকুৱেষ্ট কৰি আছো তোমালোকে সকলোৱে ভিডিওটো লাইক কৰি দিবা তোমালোকৰ ফ্ৰেন্ড সাৰ্কললৈ ভিডিওটো শেয়াৰ কৰি দিবা ওকে জুনে জুনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন অন কৰি দিবা ওকে বলা আমি লেসনটো লাইন বাই লাইন পঢ়া আৰম্ভ কৰো আমি অলৰেডি লেসনৰ নামটো ভালদৰে বুজি লৈছো The man with the Midas touch ইয়াৰ মিনিং আমি বুজি পাইছো হয়নে যে অপূৰ্ব সফলতা লাভ কৰাৰ ক্ষমতা থকা মানুহজন the man মানে মানুহজন with the Midas touch মানে যেটো কামতে হাত দিয়ে হেতুতে সফলতা পায় এনে a young boy এজন যুৱক লৰা from Assam অসমৰ পৰা এজন যুৱক লৰা once ever started a tea stall in Kolkata কলকাতাত এটা চাহৰ দোকান আৰম্ভ কৰিছিল for a couple of months কেইমাহ মান ধৰি the stall was running at a loss দোকানখন লোকসানত চলি আছিল stall মানে দোকান ওকে his appearance তেওঁৰ যি আকৃতি তেওঁৰ যি ৰূপ তেওঁৰ যি চেহেৰা appearance মানে ৰূপ বা চেহেৰা বা তেওঁৰ উপস্থিতি বুলি কব পাৰি and his gigantic figure আৰু তেওঁৰ যি বিশাল আকৃতিৰ শৰীৰ gigantic figure মানে বিশাল আকৃতিৰ figure মানে শৰীৰ might have intimidated মানে হৈছে ভয় লগা বা ভয় দেখুৱাইছিল মানে এনেকুৱা আকৃতিৰ আছিল তেওঁৰ শৰীৰটো intimidated the customers from approaching his stall তেওঁৰ যি ৰূপ আছিল তেওঁৰ যি চেহেৰা আছিল his appearance and his gigantic figure আৰু তেওঁৰ যি বিশাল আকৃতিৰ শৰীৰ আছিল এই শৰীৰটোৱে তেওঁৰ এই ৰূপটোৱে তেওঁৰ দোকানলৈ কাস্টমাৰ অহাৰ পৰা বিৰত ৰাখিছিল মানুহে ভয় খাইছিল মানুহ কাস্টমাৰ মানে ভয় খাইছিল আহিবলৈ আহাৰ পৰা বিৰত আছিল কিন্তু এই লৰাজনে বাট দিস বয় কিন্তু এই লৰাজনে উইথ হিজ বিজনেস ট্যালেন্ট তেওঁৰ এই ব্যৱসায়ৰ ওপৰত যি প্ৰতিভা আছে এই প্ৰতিভাৰ সৈতে কেম আপ উইথ এ নভেল আইডিয়া তেওঁ এটা নতুন চিন্তাৰ সৈতে আৰম্ভ কৰিছিল আকৌ বুজি পাইছানে হেতুৱে বুজাইছে কেম আপ মানে আৰম্ভ কৰিছিল উইথ আ নভেল আইডিয়া এটা নতুন চিন্তাৰে আৰম্ভ কৰিছিল নতুন ধাৰণাৰে One day, edinakhon, he requested two well-known professors to visit his stall. Edinakhon, teo onurudh korisil, teo nimantron disil, he requested two well-known professors, dujon bikhat odhyokkok. Mane, professorok nimantron korisil to visit his stall, teor dukanoloi ahar karone. Buji paisane? Tamane, dujon professorok nimantron korisil, teor dukanoloi ahar karone. দোকানটো উদ্বোধনী কৰাৰ কাৰণে হেতু উদ্দেশ্য লৈ a huge crowd gathered around the stall এটা বিশাল ভিৰ দোকানৰ ভিতৰত কি হৈছিল দোকানৰ চৌপাশে একত্ৰিত হৈছিল a huge crowd এটা বিশাল ভিৰ gathered একত্ৰিত হৈছিল around the stall দোকানৰ চৌপাশে as they thought কাৰণ তেওঁলোকে ভাবিছিল the professors would be misbehaved যে professors সকলৰ হৈতে তেখেতে সাগে বেয়া ব্যৱহাৰ কৰিছিল হেইটো কাৰণে মানুহে তাত ভিৰ কৰিছিল মানুহে ভাবিছে এই মানুহজনে professor সকলৰ হৈতে কি কৰিছে বেয়া ব্যৱহাৰ কৰিছিল misbehaved কৰিছিল ওকে but they got a completely opposite picture কিন্তু তেওঁলোকে
এটা সম্পূৰ্ণ বিপৰীত দৃশ্যহে দেখা পাইছিল যেতিয়া মানুহবিলাক সেই দোকানৰ ওচৰলৈ আহিছিল দৌৰাদৌৰিকে কয় হেতুৱে বুজাইছে অপোজিট পিকচাৰ মানে বিপৰীত দৃশ্য ছবি দিস আইডিয়া ওয়ার্কড ওয়ান্ডার্স তেওঁৰ যি চিন্তা আছিল নতুন চিন্তা এই চিন্তাটোৱে এটা কি কৰিছিল ওয়ার্কড ওয়ান্ডার্স এটা ভয়ংকৰ হিচাপে কাম কৰিছিল ওয়ান্ডাৰ কেছো ওয়ার্কড ওয়ান্ডাৰ আশ্চৰ্য ফল দিয়া ধৰণে কাম কৰিছিল This idea worked wonders. এই চিন্তাটোৱে কি কৰিছিল আচৰিত ধৰণৰ কাম কৰিছিল মানে যেটো নতুন চিন্তাৰে তেও এটা কামটো আৰম্ভ কৰিছিল দুজন প্ৰফেসৰক মাতি দোকানটো উদ্বোধন কৰিব বিচাৰিছিল যেটো ধাৰণা তেওঁৰ এই চিন্তাটোৱে ওকে and turn the tables আৰু পৰিস্থিতি পলটাই দিছিল এই চিন্তাটোৱে turn the tables মানে পৰিস্থিতি পলটাই দিয়া বা পৰিস্থিতি সলনি কৰি দিয়া ওকে it cleared up the misunderstanding of the people about the boy এই চিন্তাটোৱে it cleared up এই চিন্তাটোৱে পৰিষ্কাৰ কৰি দিছিল the misunderstanding of the people মানুহৰ যি ভুল বুজাবুজি আছিল ভুল চিন্তা আছিল সেইটো ক্লিয়াৰ কৰি দিছিল about the boy লৰাজনৰ প্ৰতি কাৰণ প্ৰথমে লৰাজনক মানুহে বেয়া ধৰণৰ বুলি ভাবিছিল তেওঁৰ যি ছবি তেওঁৰ যি আকাৰ শৰীৰৰ এই বিলাক দেখি মানুহে ভয় খাইছিল মানুহ তেওঁৰ ওচৰলৈ আহা নাছিল প্ৰথমে সাৰ দোকানলৈ সেই কাৰণে পিছত যেতিয়া এই চিন্তাটো কৰি যেতিয়া তেওঁ দুজন প্ৰফেসৰক মাতি আনিছিল ওয়েল নন মানে বিখ্যাত ফেমাস প্ৰফেসৰক এই আইডিয়াটোৱে এটা ক্লিয়াৰ ধাৰণা কৰাই দিছিল তেওঁৰ প্ৰতি যে মানুহজন একচুয়ালি দেখাতে এনেকুৱা মানটো ভাল হেতু কথা কৈ আছে ওকে since then ইয়াৰ পিছৰে পৰা there had been a heavy rush of customers to the stall মানুহৰ বা কাস্টমাৰৰ ভিৰ সৃষ্টি হৈ গৈছিল there had been a heavy rush of customers to the stall বুজি পাইছানে this boy was the hybrid এই লৰাজন অধিক শিক্ষিত আছিল আৰু অধিক সংস্কৃতি সম্পন্ন আছিল this boy was the hybrid মানে অধিক শিক্ষিত বা অধিক সংস্কৃতি সম্পন্ন ওকে noble birth Radha Govinda Borua who is fondly referred to as RJ সম্মানীয় জন্মপ্ৰাপ্ত Radha Govinda Borua নাম কি Radha Govinda Borua who is fondly referred যাক RJ নামেৰে মানুহে জানিছিল কি নামেৰে RJ নামেৰে জানিছিল referred মানে উল্লেখ কৰা হৈছিল বুলি ক'ব পাৰি এখানলৈকে বুজি পাইছা নহয় তোমালোকে তাৰ পিছত চোৱা he was born in 1900 AD at Shivsagar তেখেত 1900 খ্ৰীষ্টাব্দত জন্ম হৈছিল শিৱসাগৰৰ এডিত his father was Guna Govinda Borua তেখেতৰ দেউতা আছিল Guna Govinda Borua who was the tea planter of Shankar Tea Estate তেখেত এজন শংকৰ চাহ বাগিচাৰ এজন মালিক আছিল প্লান্টাৰ মতলব মালিক বুলি ক'ব পাৰি ইয়াতে ওকে তোমালোকে এই কথাবিলাক মনত ৰাখিবা কাৰণ এইবিলাক আজিকালি এমসিকিউ আকাৰে আহে সো এমসিকিউ কৰিবলৈ হলে তোমালোকে প্ৰত্যেকটো লাইন ভালদৰে বুজি ল'ব লাগিব যাতে কোনো ধৰণৰ কনফিউজন না থাকে তথ্যবিলাক তোমালোকে ভালদৰে নোট কৰি যাবা ওকে তাৰ পিছত চোৱা he was deprived of the affection of his mother at the age of just 2 months he was deprived তেও বঞ্চিত হৈছিল deprived মানে বঞ্চিত হৈছিল of the affection of his mother তেওঁৰ মাকৰ যি মৰম স্নেহ তাৰ পৰা বঞ্চিত হৈছিল affection মানে ইয়াত মৰম স্নেহটোক বুজাই আছে ওকে at the age of just 2 months মাত্ৰ 2 মাহৰ বয়সতে যেতিয়া তেওঁৰ 2 মাহৰ বয়সতে তেওঁৰ মাকৰ যি মৰম স্নেহ তাৰ পৰা বঞ্চিত হৈছিল তাৰ মানে তেখেতৰ মাক এইখন পৃথিৱী এৰি গুচি গৈছিল he was then brought up by his auntie হৈমাৱতী তাৰ পিছত তেখেতৰ জেঠিমাই হৈমাৱতীৰ ঘৰত ডাঙৰ দীঘল হৈছিল এ নবল লেডি এগৰাকী সন্মানীয় মহিলা আছিল তেখেত হৈমাৱতী এতিয়া আমাক এমসিকিউ খুদিব পাৰে যে হৈমাৱতী কোন আছিল most important কথা এইবিলাক ওকে his nickname was Molai আৰু তেওঁৰ ডাকনামটো আছিল কি মলাই এটো এমসিকিউ হ'ব পাৰে what was the his nickname RJ's unique contributions to the fields of sports culture journalism printing banking and insurance industry have immortalized his name Radha Govindar ji
ইউনিক অৱদান আছিল খেল ধেমালি সংস্কৃতি সাংবাদিকতা প্ৰিন্টিং বেংকিং আৰু বীমা কোম্পানীবিলাকৰ প্ৰতি এই কামবিলাকে তেখেতক অমৰত্ব দান কৰিছে ৰাধা গোবিন্দৰ যি ইউনিক মানে অদ্বিতীয় অকল্পনীয় যি অৱদান আছিল খেল ধেমালি সংস্কৃতি সাংবাদিকতা প্ৰিন্টিং বেংকিং আৰু ইন্স্যুৰেন্স কোম্পানীবিলাকৰ প্ৰতি এইবিলাকে তেখেতক কি কৰিছিল have immortalized তাৰমানে অমৰত্ব দান কৰিছিল his name তেওঁৰ নামটোক অমৰত্ব দান কৰিছিল কিহে এইবিলাক কাম কাজে এইবিলাকৰ প্ৰতি তেওঁৰ থকা ইউনিক অৱদানে he was a person who could think and see ahead of his times তেখেত এনেকুৱা এজন ব্যক্তি আছিল যিজনে মানে ভৱিষ্যতৰ কথা আগতেই চিন্তা কৰিব পাৰিছিল আগতেই ভৱিষ্যত দেখা পাইছিল ওকে হেতুৱে বুজাইছে ইয়াত he was successful in all the ventures he undertook ventures মানে সাহসিকতাৰে তেওঁ যি কামতে হাত দিছিল সকলো কামতে তেওঁ সফল হৈছিল মানে ভেঞ্চাৰ্ছৰ অৰ্থ হৈছে সাহসিকতা undertakes a risky or daring journey মানে সাহসেৰে দায়িত্ব লৈ ৰিস্ক লৈ যি কামতে তেওঁ হাত দিছিল সেই সকলো কামতে তেওঁ সফল হৈছিল এইটোৱে বুজাইছে ওকে he can be regarded as the man with the Midas touch তেখেতক গণ্য কৰিব পাৰি as the man with the Midas touch মানে এজন সফল ব্যক্তি হিচাপে তাৰমানে যি কামতে হাত দিছিল সেই কামতে সফল হৈছিল বুলি তেনেকুৱা এজন ব্যক্তি হিচাপে গণ্য কৰিব পাৰি তো এইটোৱে বুজাই আছে ইয়াত যে he can be regarded তেখেতক গণ্য কৰিব পাৰি as the man এজন ব্যক্তি হিচাপে Midas touch হিচাপে বুজি পাইছানে মই অলপ ভাঙি কব বিচাৰি আছো যাতে তোমালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যায় ভিডিওটো অলপ লম্বা হলেও তোমালোকে স্কিপ নকৰিবা কাৰণ এটা মোস্ট ইম্পৰ্টেন্ট ষ্টৰী আজিকালিৰ সময়ত তোমালোকে যদি লেসনটো ভালদৰে বুজি নলোৱা তেতিয়া হলে তোমালোকে এমসিকিউ কিন্তু ভালদৰে কৰিব নোৱাৰিবা কাৰণ এমসিকিউ আজিকালি 1 নম্বৰত 20টা এমসিকিউ আহিব সো প্ৰত্যেকটো লেসনৰ পৰা তোমালোকে এমসিকিউ কৰিব লাগিব ওকে তাৰ পিছত কৈছে he had a god given gift of enhancing and benefiting everything that he touched ঈশ্বৰে তেওঁক পুৰস্কাৰ হিচাপে দিছিল of enhancing উন্নতি কৰাৰ কাৰণে and benefiting আৰু লাভান্বিত কৰাৰ কাৰণে everything সকলোতে that he touched যিটো বস্তুতে তেওঁ স্পৰ্শ কৰিছিল সেই সকলো বস্তুতে benefiting কৰাৰ কাৰণে মুনাফা অৰ্জন কৰাৰ কাৰণে আৰু enhancing মানে উন্নত কৰাৰ কাৰণে তেওঁ কি দিছিল ঈশ্বৰে তেখেতক পুৰস্কাৰ হিচাপে অভিজ্ঞতা দি দিছিল তাৰ পিছত he was a visionary man for whom impossible was an alien world তেখেত এজন দূৰদৰ্শী ব্যক্তি আছিল for whom যিজন ব্যক্তিৰ কাৰণে impossible was an alien word অসম্ভৱ শব্দটো তেখেতৰ কাৰণে এটা অপৰিচিত শব্দ আছিল তাৰ মানে এইটোৱে বুজাই আছে যে তেখেত এনেকুৱা এজন দূৰদৰ্শী ব্যক্তি আছিল যিজন ব্যক্তিৰ কাৰণে অসম্ভৱ শব্দটো impossible অসম্ভৱ শব্দটো was an alien word alien মতলব এলিয়েনৰ অৰ্থ হৈছে অপৰিচিত বা পৰিচিত নাছিল তো এটোৱে বুজাই আছে অপৰিচিত আছিল ওকে তাৰ মানে impossible নামৰ শব্দটো তেওঁৰ ডিকচনাৰীত নাছিলেই তেওঁৰ কাৰণে সব পসিবল আছে এইটোৱে বুজাই আছে আফটাৰ পাসিং মেট্ৰিকুলেশন মেট্ৰিক পাস কৰাৰ পিছত আৰজে গট এডমিটেড ইনটু কটন কলেজ ৰাধা গোবিন্দ গুৱাহাটী কটন কলেজত এডমিশন লৈছিল বুজি পাইছানে গুৱাহাটী কটন কলেজত এডমিশন লৈছিল হি শৰ্টলি লেফট দা কলেজ ফৰ গুড যে তেখেতে অতি সোনকালেই এই কটন কলেজৰ পৰা গুছি গৈছিল বুজি পাইছানে তেখেত অতি সোনকালে তাৰমানে কেদিনমান পঢ়াৰ পিছতে অতি সোনকালে কলেজৰ পৰা তেখেতে গুছি গৈছিল he was not interested in his family business তেখেতৰ যি পৰিয়ালৰ ব্যৱসায় আছিল সেই ব্যৱসায়ত তেওঁ interested নাছিল he decided to do something different in life তেখেতৰ জীৱনত তেখেতে কিবা এটা পৃথক মানে বেলেগ ধৰণৰ কৰাৰ সিদ্ধান্ত লৈছিল he decided তেখেতে সিদ্ধান্ত লৈছিল to do something different কিবা এটা পৃথক কৰাৰ সিদ্ধান্ত লৈছিল in life তেওঁৰ জীৱনত through thick and thin মানে কঠিন আৰু সহজৰ জৰিয়তে
তেখেতৰ জীৱনত এটা পৃথক কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিল তেখেতৰ যি পৰিয়ালৰ বিজনেছ আছিল সেই বিজনেছত তেখেতৰ ৰুচি নাছিল at the very outset he became a hay dealer একেবাৰে প্ৰথম অৱস্থাত at the very outset মানে একেবাৰে আৰম্ভণি অৱস্থাত he became a hay dealer তেখেত এজন ঘাঁহ বিক্ৰেতা হিচাপে ঘাঁহ বিক্ৰী কৰিছিল টি গাৰ্ডেনত চাহ বাগিচাত ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনিলৈকে বুজি পাইছা নহয় তোমালোকে ওয়ার্ড মিনিং বিলাক নোট কৰি যাবা টান টান ওয়ার্ড বিলাক কোনটো কি কৈ আছো ভালদৰে নোট কৰি যাবা ওকে hey dealer in the tea states of Assam অসমৰ যে চাহ বাগিচা আছে সেই চাহ বাগিচা বিলাকত আৰম্ভণি অৱস্থাত তেখেতে ঘাঁহ বিক্ৰেতা হৈছিল ওকে তো এইখিনি আমি বুজি পালো then তাৰ পিছত he set out for Calcutta to study accountancy and bookkeeping তাৰ পিছত তেখেত কলকাতালৈ ওলাই গৈছিল একাউন্টেন্সি আৰু বুককিপিং অধ্যয়ন কৰিবলৈ যেটো কমাৰ্চৰ সেকশন এটা হয়নে কমাৰ্চ ডিপাৰ্টমেন্টত যি সকলে লিখা পঢ়া কৰে তেওঁলোকে একাউন্টেন্সি আৰু বুককিপিংৰ বিষয়ে বুজি পায় তাৰ পিছত চোৱা সাইমালটেনিয়াসলি একে লগতে বা একেদৰে he learned typewriting এতিয়াতো আমি কম্পিউটাৰত কিবোৰ্ডত টাইপ কৰো হয়নে নহয় আগতে কিন্তু এনেকুৱা নাছিল তোমালোকে যদি কোড কাছাৰী বিলাকত গৈছা তাতে দেখা পাবা আগতে এতিয়াও নগাঁৱত গলে দেখিবা তোমালোকে নগাঁও ডিস্ট্ৰিক্টত কোৰ্টত মই দেখিছো এবাৰ তাতে এনেকুৱা অলৰেডি আছে হা তো তেখেতে কি কৰিছিল একেদৰে এই একাউন্টেন্সি আৰু বুককিপিং শিকাৰ লগতে তেখেতে সাইমালটেনিয়াসলি মানে একেদৰে বা একে লগতে he learned typewriting তেখেতে টাইপৰাইটিং শিকিছিল and stenography মানে সংক্ষেপে লিখাৰ পদ্ধতি কিবা এটা বস্তু শৰ্ট কৈ লিখাৰ যেটো পদ্ধতি হেতু কয় stenography ওকে process of writing in shorthand this period was full of ups and downs for RJ ৰাধা গোবিন্দৰ কাৰণে এই সময়ছোৱাটো কোন সময়ছোৱাটো এই ষ্টাডি কৰাৰ সময়ছোৱাটো কলকাতাত তেখেতৰ কাৰণে সম্পূৰ্ণ উত্থান পতনৰ সময় আছিল ওকে he had to live a very hard life there তেখেতে কলকাতাত বৰ কষ্টৰ জীৱন কটাব লগা হৈছিল বহুত মেহনত কৰি তাত থাকিব লগা হৈছিল ষ্টাডি কৰিব লগা হৈছিল RJ was not a man to surrender to any defeat ৰাধা গোবিন্দ কোনো প্ৰত্যাহ্বান দেখি বা পৰাজয়ৰ ভয় দেখি তেখেতে আত্মসমৰ্পণ কৰা ধৰণৰ ব্যক্তি নাছিল তবে সারেন্ডার মানে আত্মসমৰ্পণ কৰা পৰাজয় ডিফিট মানে পৰাজয় যে কোনো পৰাজয়ৰ ভয় দেখি আত্মসমৰ্পণ কৰা ধৰণৰ ব্যক্তি ৰাধা গোবিন্দ নাছিল এইটোৱে বুজাই আছে he ventured to break some new ground তেখেতে সাহস কৰিছিল he ventured to break মানে ভাঙিবলৈ বা হেতু ব্ৰেক কৰি দেখুৱাবলৈ some new ground মানে নতুন কিবা এটা কৰাৰ উদ্দেশ্যে বুজি পাইছা নতুন কিবা এটা কৰাৰ উদ্দেশ্যে হেতু ভাঙিবলৈ তেখেতে সাহস দেখাইছিল and as mentioned already মানে ইতিমধ্যে যেটো উল্লেখ কৰা হৈছিল he started a petty tea stall in Calcutta in the company of a taxi driver তেখেতে আৰম্ভ কৰিছিল এটা সৰু চাহৰ দোকান petty মানে small তাৰ মানে সৰু বা ক্ষুদ্ৰ চাহৰ দোকান আৰম্ভ কৰিছিল in Calcutta in a company in the company of a taxi driver এজন ট্যাক্সি চালকৰ সহযোগিতাত কোম্পানী মানে ইয়াত বুজাই আছে সহযোগিতা এজন ট্যাক্সি ড্ৰাইভাৰৰ সহযোগিতাত কলকাতাত তেখেতে এটা সৰু চাহৰ দোকান আৰম্ভ কৰিছিল for 3 years he labored hard in Calcutta 3 বছৰ ধৰি তেখেতে কলকাতাত কঠোৰ পৰিশ্ৰম কৰিছিল labor hard বুলি কৈছে labored hard মানে খুব মেহনত কৰিছিল 3 বছৰ ধৰি বুজি পাইছানে তাৰ পিছত কি কৈ আছে soon after তাৰ পিছতে returning from কলকাতাৰ পৰা তেখেতে উভতি আহিছিল বুজি পাইছা ৰাধা গোবিন্দ try to with might and main to improve the Borua press established by his father তেখেতৰ দেউতাৰ দ্বাৰা নিৰ্মিত প্ৰতিষ্ঠিত বৰুৱা প্ৰেছটো উন্নত কৰাৰ কাৰণে সকলো শক্তিৰে বা যথাসাধ্য চেষ্টা কৰিছিল এই ঘটনাটো কেতিয়া আৰম্ভ হ'ল যেতিয়া তেখেতে কলকাতা 3 বছৰ কষ্ট কৰাৰ পিছত চাহৰ দোকান কৰাৰ এবিলাক কষ্ট কৰাৰ পিছত যেতিয়া তেখেতে
কি কৰিছিল ঘৰলৈ উভতি আহিছিল অসমলৈ উভতি আহিছিল হেতুৰ কাৰণে কৈ আছে যে soon after তাৰ পিছতে returning from Kolkata মানে কলকাতাৰ পৰা উভতি অহাৰ পিছতে RJ tried ৰাধা গোবিন্দে চেষ্টা কৰিছিল with might and main মানে হৈছে যথা সাধ্য চেষ্টা কৰিছিল বুজি পাইছা might and main মানে যথা সাধ্য to improve the Borua press to উন্নত কৰিবলৈ established by his father তেখেতৰ দেউতাৰ দ্বাৰা প্ৰতিষ্ঠিত Borua press এই নামটো ভালদৰে মনত ৰাখিবা MCQ খুদিব পাৰে ওকে he soon purchased তেও অতি হুনকালে ক্ৰয় কৰিছিল purchased মানে ক্ৰয় কৰিছিল the দৰ্পণ press কি দৰ্পণ press টো তেখেতে অতি হুনকালে ক্ৰয় কৰিছিল of Jorhat and the huge press of Nazira Tea Estate কি কৈ আছে Jorhator দৰ্পণ press আৰু the huge press of Nazira Tea Estate Nazira চাহ বাগিচাৰ যেটো huge press আছিলে এই দুটা ক্ৰয় কৰিছিল at that time সেই সময়তে the Times of Assam edited by Kedarnath Goswami যেটো বাতৰি কাকত the Times of Assam এই বাতৰি কাকতটো Kedarnath Goswamiৰ দ্বাৰা পৰিচালিত the Times of Assam নামৰ এই কাকতখন was the only English weekly তাৰমানে একমাত্ৰ সাপ্তাহিক ইংৰাজী কাকত আছিল এই কথাবিলাক মনত ৰাখিবা ভালদৰে তাৰমানে সেই সময়ত বাতৰি কাকতটোৱে তেতিয়া প্ৰচলিত হৈ আছিল which was in circulation যেটো তেতিয়া circulationত আছিল ওকে RJ decided to publish another English weekly ৰাধা গোবিন্দে আন এটা ইংৰাজী কাকত সাপ্তাহিক ইংৰাজী কাকত প্ৰকাশ কৰাৰ কাৰণে সিদ্ধান্ত লৈছিল RJ decided ৰাধা গোবিন্দে সিদ্ধান্ত লৈছিল to publish প্ৰকাশ কৰিবলৈ another English weekly মানে আন এটা সাপ্তাহিক ইংৰাজী বাতৰি কাকত ওকে on 4 August 1939 চনৰ 4 আগষ্ট তাৰিখে the Assam Tribune came into light under the editorship of Lakshminath Fukonor editorshipত তত্ত্বাৱধানত এই Assam Tribune the Assam Tribune নামৰ ইংৰাজী বাতৰি কাকতখন পোহৰলৈ আহিছিল প্ৰকাশিত হৈছিল এটোৱে বুজাই আছে এই বাতৰি কাকতখন কিন্তু এতিয়াৰ কাৰণে অসমৰ ইংৰাজী বাতৰি কাকতখনৰ কাৰণে এটো কিন্তু বৰ্তমান ফেমাস the Assam Tribune হয়নে এটোৱে বৰ্তমান চলি আছে কিন্তু কেনেকৈ the Assam Tribune টো ক্ৰিয়েট হৈছিল ইয়াৰ সৃষ্টি হৈছিল আমি ইয়াতে পাম formerly with the Hindustan Standard আনুষ্ঠানিকভাৱে এটো Hindustan Standardৰ হৈতে মিলিত আছিল a leading daily of Kolkata তাৰমানে কলকাতাৰ এটা আগহাৰিৰ দৈনিক বাতৰি কাকত আছিল বুজি পাইছা it was a red letter day in the history of journalism of Northeast India red letter took আমি সোণালী আখৰ বুলি ক'ব পাৰি যে it was a red letter day এটো এটা সোণালী আখৰৰ দিন আছিল in the history ইতিহাসত of journalism মানে সাংবাদিকতাৰ of Northeast India উত্তৰ পূৰ্বৰ ভাৰতৰ সাংবাদিকৰ সংবাদ মাধ্যমৰ ইতিহাসৰ এটা সোণালী আখৰৰ দিন আছিল এইটো কোনটো এই 1939 চনৰ 4 আগষ্ট তাৰিখটো তাৰ পিছত কি কৈ আছে RJ then took risk to build up his fortune by shifting the press to Guwahati ৰাধা গোবিন্দই তাৰ পিছত took risk বুলি কৈছে প্ৰত্যাহ্বান লৈছিল জোখিম লৈছিল took risk তেখেতে জোখিম লৈছিল to build up his fortune তেখেতৰ ভাগ্যটো নিৰ্মাণ কৰিবলৈ তেখেতে জোখিম লৈছিল build up his fortune মানে ভাগ্য ওকে fortune মানে ভাগ্য by shifting the press to Guwahati তেখেতৰ যেটো প্ৰেছ আছে এই প্ৰেছটো গুৱাহাটীলৈ হস্তান্তৰ কৰাৰ কাৰণে তেখেতে ৰিস্ক লৈছিল এটোৱে বুজাইছে he purchased the present site of the Tribune press at Chandmari at rupees 35,000 in 1945 1945 চনত তেখেতে 35,000 টকাত বৰ্তমান আসাম ট্ৰিবিউন প্ৰেছৰ যেটো চান্দমাৰীৰ ঠাই আছে এই ঠাইটো তেখেতে ক্ৰয় কৰিছিল সেই সময়ত 35,000 টকাত ক্ৰয় কৰিছিল এতিয়া যেটো আসাম ট্ৰিবিউন ইংৰাজী বাতৰি কাকত আছে চেনেল আছে এইটোৰ যেটো স্থান আছে হেইটো কিন্তু গুৱাহাটীত চান্দমাৰী আছে ওকে ঠাইটো তেখেতে তেতিয়া ক্ৰয় কৰিছিল 1945 চনত কিমান টকাত 35,000ত মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে এই
ডাটা বিলাক ভালদৰে নোট কৰি ৰাখিবা ওকে তাৰ পিছত হি ৰিজলভ টু মেক তেখেতে সংকল্প লৈছিল ৰিজলভ মানে ইয়াত বুজাইছে সংকল্প লোৱা হি ৰিজলভ তেখেতে সংকল্প লৈছিল টু মেক দ্য আসাম ট্ৰিবিউন এ ডেইলি নিউজপেপাৰ দ্য আসাম ট্ৰিবিউন টু দৈনিক বাতৰি কাকতলৈ কৰাৰ কাৰণে সংকল্প লৈছিল বুজি পাইছানে কাৰণ দ্য আসাম ট্ৰিবিউনটো তেতিয়াৰ কাৰণে কি আছিল যেহেতু সেই সময়ত এই দ্য হিন্দুস্তান ষ্টেণ্ডাৰ্ডটো আছিল দৈনিক ইংৰাজী বাতৰি কাকত যেটো আগঘাৰীৰ খ্যাতিমান এটা বাতৰি কাকত আছিল ৰাধা গোবিন্দই সেই সময়ত কি কৰিছিল এই দ্য আসাম ট্ৰিবিউন নামৰ বাতৰি কাকতখনক তেখেতে কি কৰিবলৈ সংকল্প লৈছিল তেখেতে দৈনিক বাতৰি কাকত হিচাপে প্ৰকাশ কৰাৰ কাৰণে সংকল্প লৈছিল ওকে হি লেফট নো ষ্টন আনটাৰ্ন টু এচিভ দিস টাস্ক তেখেতে এই সফলতাটো এই কামটো সিদ্ধ কৰিবলৈ তেখেতে সকলো চেষ্টা কৰিলে হি লেফট নো ষ্টন আনটাৰ্নড তাৰমানে তেও কোনো চেষ্টা এৰি দিয়া নাছিল এক কথাত ক'ব পাৰো সকলো চেষ্টা তেও কৰিলে কিহৰ কাৰণে টু এচিভ দিস টাস্ক এই কামটো সিদ্ধ কৰিবলৈ বা সফল কৰিবলৈ টাস্ক মানে ইয়াত কাম বুজাই আছে ওকে হি ওয়ার্কড হার্ড ফ্রম মর্নিং টিল লেট এট নাইট তেখেতে ৰাতিপুৱাৰ পৰা ৰাতি দেৰিলৈকে কঠোৰ মেহনত কৰিলে তেখেতে ওকে এইখিনি তোমালোকে বুজি পাইছানে কাৰণ এই লেসনটো অলপ টান আছে সো তোমালোকে ভালদৰে বুজি যাবা সেই কাৰণে মই অলপ সময় লৈ অলপ ডিটেইলছত বুজাই যাব বিচাৰিছো তোমালোকক ইভেন্টুৱেলি অৱশেষত অন 30 সেপ্টেম্বৰ 1946 চনৰ 30 সেপ্টেম্বৰত the first English daily the Assam Tribune shone like the alone star in northeast India উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতত the Assam Tribune এই বাতৰি কাকতখন the first English daily প্ৰথম দৈনিক ইংৰাজী বাতৰি কাকত হিচাপে the Assam Tribune খন উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতত একাকী তৰা হিচাপে দেখা দিছিল তাৰমানে শন দেখা দিছিল দৃশ্যমান হৈছিল লাইক দা লন ষ্টাৰ একাকী তৰা অকলহৰীয়া এটা তৰাৰ লগত তুলনা কৰিছে প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকত হিচাপে একাকী তৰা হিচাপে দৃশ্যমান হৈছিল শন দৃশ্যমান হৈছিল বুজি পাইছা নহয় তোমালোকে কি কৈছে আৰজে ওয়াজ আ মেন অফ ভাৰ্সেটাইল জিনিয়াস ৰাধা গোবিন্দ এজন বহু দিশত প্ৰতিভাশালী ব্যক্তি আছিল তেখেত খালি এটা দিশতে প্ৰতিভাশালী নাছিল হেতুৱে কৈ আছে প্ৰতিভাশালী মানে জিনিয়াস আৰু ভাৰ্সেটাইল মানে বহু ক্ষেত্ৰত ওকে হি ইজ ক্ৰেডিটেড টু হেভ ডেভেলপড মেনি থিংস ইন দ্য কৰ্পোৰেট সেক্টৰ অফ আসাম অসমৰ কৰ্পোৰেট খণ্ডত বহুতো বস্তু উন্নত কৰাৰ কৃতিত্ব তেখেতৰ বহুতো বস্তু উন্নত কৰাৰ যেটো কৃতিত্ব ক্ৰেডিট হেতু কিন্তু তেওৰ বা তেখেতৰ বুলি আমি ক'ব পাৰো কাৰণ হি ওয়াজ দা মেন হু স্টাৰ্টেড দা বেংক এণ্ড ইন্সুৰেন্স মুভমেন্ট ইন আসাম হি ওয়াজ দা মেন তেৱে সেইজন ব্যক্তি আছিল তেও এনেকুৱা এজন ব্যক্তি আছিল হু স্টাৰ্টেড দা বেংক তেখেতে বেংক আৰম্ভ কৰিছিল এণ্ড ইন্সুৰেন্স মুভমেন্ট ইন আসাম আৰু বীমা মুভমেন্ট হেতু অসমত তেখেতে আৰম্ভ কৰিছিল সো তেখেতৰ বহুত অৱদান আছে অসমৰ প্ৰতি ইন এডিশন ইয়াৰ উপৰিও দ্য বিউটি লাভিং আৰজে সৌন্দৰ্যতা প্ৰেমী ৰাধা গোবিন্দ থট মানে চিন্তা কৰিছিল অফ ৰিজুভেনেটিং দিঘলি পুখুৰী জো ৰোড এণ্ড মেনি আদাৰ ইম্পৰ্টেণ্ট সাইটছ অফ গুৱাহাটী গুৱাহাটীৰ বহুতো অন্যান্য গুৰুত্বপূৰ্ণ ঠাইৰ লগতে জো ৰোড দিঘলি পুখুৰী এইবিলাক ঠাই তেখেতে পুনৰুজ্জীৱিত কৰাৰ বা নতুন শক্তি দিয়াৰ তেখেতে কি কৰিছিল চিন্তা কৰিছিল ৰেজুভেনেটিং মানে হৈছে পুনৰুজ্জীৱিত কৰা বা নতুন শক্তি দিয়া ওকে হি ওয়াজ ফুললি ৰেসপন্সিবল ফৰ ৰিভেটালাইজিং দ্য গুৱাহাটী টাউন ক্লাব এণ্ড দ্য মহাৰাণা ক্লাব ৰিভেটালাইজিং মানে হৈছে পুনৰুজ্জীৱন দান কৰা হি ওয়াজ ফুললি ৰেসপন্সিবল তেখেতে সম্পূৰ্ণ দায়িত্বপূৰ্ণ আছিল ফৰ পুনৰুজ্জীৱন দান কৰাৰ কাৰণে সম্পূৰ্ণ দায়িত্ব লৈছিল দ্য গুৱাহাটী টাউন ক্লাব এণ্ড দ্য মহাৰাণা ক্লাব যি দুটা ক্লাব আছিলে গুৱাহাটীত দ্য আইডিয়া অফ এষ্টাব্লিছিং এ টি অকশ্যন চেণ্টাৰ এট গুৱাহাটী ৱাজ হিজ আইডিয়া গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ
প্ৰতিষ্ঠা কৰাৰ এষ্টাব্লিশিং প্ৰতিষ্ঠা কৰাৰ যি চিন্তা এই চিন্তাটো তেওৰেই আছিল he was also the first person তেখেতেই প্ৰথম ব্যক্তি আছিল who had insisted on a master plan of the city insisted ইয়াত এইটোৱে বুজাই আছে যে গুৱাহাটী চহৰৰ মাষ্টাৰ প্ল্যানৰ প্ৰয়োজনীয়তা দাবী কৰা প্ৰথম ব্যক্তিও তেওই আছিল insisted মানে হৈছে প্ৰয়োজনীয়তা বুজাইছে ওকে he was then the mayor of Guwahati তাৰ পিছত তেখেত গুৱাহাটীৰ মেয়ৰো আছিল বুজি পাইছা তাৰ পিছত তেখেত গুৱাহাটীৰ মেয়ৰো আছিল মেয়ৰ হৈছিল তাৰ পিছত the story of transforming filthy area into a sports complex filthy area মানে হৈছে ময়লা যুক্ত অঞ্চল বা ঠাই okay into a sports complex with multiple facilities speaks volumes about RJ's monumental contributions towards sports in the northeastern region monumental mane smritipurno contributions mane hoise অবদান towards sports mane khel dhamalir proti in the northeastern region so ei কথাখিনিৰ অৰ্থ হৈছে এটা ময়লা যুক্ত a filthy area eta moila jukto onsolok bohu khobida jukto kira complexot into a sports complex with multiple facilities mane bohu khobida jukto kira complexot transforming kora poriborton korar kahani tue the story kahani tue uttor pub bharator in the northeastern region uttor pub bharator kira khetrot radha govindor obodanok isposto kori tulise বুজি পাইছানে কি কৈ আছে এই কথাখিনি স্পষ্ট কৰি তুলিছে ওকে তাৰ পিছত সোৱা he started the work on 9 May 1959 তেখেতে 1959 চনৰ 9 মে তাৰিখে কাম আৰম্ভ কৰিছিল he and his team had to hard of many obstacles in the process word of many obstacles মানে হৈছে বাধা অতিক্ৰম কৰা বহুতো বাধা অতিক্ৰম কৰা ওকে তাৰ মানে এই খাৰিটোৰ অৰ্থ হৈছে he and his team তেখেত আৰু তেখেতৰ দলটোৱে had to ward of many obstacles বহুতো বাধাৰ সন্মুখীন হ'ব লগা হৈছিল in the process এই প্ৰক্ৰিয়া এই কাৰ্য প্ৰক্ৰিয়াত ওকে ফাইনালি অৱশেষত on a rainy afternoon of 16 July 1962 1962 চনৰ 16 জুলাই তাৰিখে এটা rainy afternoon দুপৰীয়া টাইমত তেখেতলোকে কি কৰিছিল full fledged sports complex the Nehru Stadium was inaugurated full fledged মানে হৈছে পূৰ্ণাংগ sports complex ক্ৰীড়া complex পূৰ্ণাংগ ক্ৰীড়া complex নেহেৰু স্টেডিয়াম টু বৰ্তমানৰ যেটো নেহেৰু স্টেডিয়াম আছে এই বৰ্তমানৰ নেহেৰু স্টেডিয়ামটো পূৰ্ণাংগ ৰূপে কি কৰিছিল ক্ৰীড়া কমপ্লেক্স হিচাপে উদ্বোধন কৰিছিল was inaugurated মানে উদ্বোধন কৰা হৈছিল ওকে he was then the vice president of the National Sports Council of Assam অসমৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কাউন্সিলৰ ভাইস প্ৰেসিডেন্ট হৈছিল পিছত তেখেত মানে উপ অধ্যক্ষ হৈছিল ওকে another significant contribution of RJ an eta tatpurjopurno অবদান হৈছে ৰাধা গোবিন্দৰ যে ৰাধা গোবিন্দৰ an eta tatpurjopurno significant মানে tatpurjopurno অবদান হৈছে to the people of Assam is the bihu sammilon মানে অসমৰ লোকসকলৰ প্ৰতি তেখেতৰ an eta গুৰুত্বপূৰ্ণ অবদান হৈছে বিহু সন্মিলন It started in 1950 in the premises of the Kumar Bhaskar Naitya Mandir at Guwahati. 1950 চনত Kumar Bhaskar Naitya Mandir at Guwahati Kumar Bhaskar Naitya Mandirer premisor ভিতৰত এটো আৰম্ভ কৰা হৈছিল বিহু সন্মিলনটো কেতিয়া আৰম্ভ কৰিছিল তোমালোকে এই কথাবিলাক মনত ৰাখিবা it started এটো আৰম্ভ হৈছিল in 1950 1950 চনত কোনটো এই বিহু সন্মিলনটো ওকে but কিন্তু when RJ took the responsibility কিন্তু যেতিয়া ৰাধা গোবিন্দই ইয়াৰ দায়িত্ব লৈছিল took the responsibility দায়িত্বটো লৈছিল he brought it from indoors to the Lotus Hill field অভ্যন্তৰৰ পৰা তাৰমানে ইনডোৰছৰ পৰা
তেখেতে লতাশিল খেলপথাৰলৈ এটো আনিছিল এই বিহু সন্মিলনটোক কলৈ আনিছিল ইনডোৰ্ছৰ পৰা মানে অভ্যন্তৰৰ পৰা ইনডোৰ্ছ মানে অভ্যন্তৰ ওকে বৰ্তমান যেটো গুৱাহাটী লতাশিল পথাৰ আছে নহয় এইটোৰ কথা কৈছে এভৰিবডি irrespective of their caste and creed joined the bihu sammilan জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবিলাক টেক কৰি কি কৰিছিল সকলোৱে একলগ হৈ এই বিহু সন্মিলনত অংশগ্ৰহণ কৰিছিল apart from this এইবোৰৰ উপৰিও নোট অৰ দি তাৰমানে উল্লেখযোগ্য বা গুৰুত্বপূৰ্ণ নোট অৰ দি মানে উল্লেখযোগ্য বা গুৰুত্বপূৰ্ণ কন্ট্ৰিবিউশনছ অৱদানবোৰ হৈছে he also opened a literary cell the sahitya prakash he also opened a literary cell তেখেতে এটা সাহিত্য শাখাও সেল মানে শাখা এটা সাহিত্য শাখাও ওপেন কৰিছিল মানে মুকলি কৰিছিল the sahitya prakash which published all the literary works of Lakshminath Bezborua, Rajinikanth Bordoloi and many others. যিখন সাহিত্য প্ৰকাশনে লক্ষ্মীনাথ বেজবৰুৱা ৰজনীকান্ত বৰদলৈ আৰু বহুতো সাহিত্যকৰ সাহিত্যবিলাক প্ৰকাশ কৰিছিল তেনেকুৱা এখন সাহিত্য শাখাও তেখেতে মুকলি কৰিছিল যি সাহিত্য শাখাটোৰ নাম হৈছে সাহিত্য প্ৰকাশ his contribution to the Assam Sangeet Sammilan is also worth mentioning. Tekhetor Ahom Sangeet Sammilan ইয়াতো অবদান আছে his contribution to the Assam Sangeet Sammilan is also worth mentioning বিখ্যাত উল্লেখনীয় বুলি কৈ আছে এই সকল ব্যক্তিৰ বিষয়ে জনাটো অত্যন্ত দৰকাৰী যেহেতু আমি অসমবাসী ভাৰতীয় this self made এই স্বৰ নিৰ্মিত selfless নিস্বাৰ্থ lion hearted figure সিংহ সদৃশ এই শৰীৰটো who is noted for his contributions যিজন ব্যক্তি তেওঁৰ অৱদানৰ কাৰণে জনা গৈছিল to the Assamese society অসমৰ যি সমাজ জীৱন and culture অসমৰ সংস্কৃতি জীৱন is known as the architect of modern Assam আধুনিক অসমৰ যি আৰ্কিটেক্ট মানে স্থপতি বুলি ক'ব পাৰি নিৰ্মাতা বুলি ক'ব পাৰি যে আধুনিক অসমৰ এই আৰ্কিটেক্ট জনক স্বনিৰ্মিত নিস্বাৰ্থ সিংহ সদৃশ শৰীৰ থকা এই ব্যক্তিজনক অসমৰ সামাজিক জীৱন সাংস্কৃতিক জীৱন সংস্কৃতিৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে is known as the তেখেতক জনা যায় কি হিচাপে আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম অসমৰ আধুনিক অসমৰ স্থপতি হিচাপে তেখেতক জনা যায় known as the architect of modern Assam এটো most important point ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে মৰমৰ ছাত্ৰছাত্ৰীসকল যে architect of modern Assam কাক বুলি জনা যায় during his lifetime he had proved that তেখেতৰ সময়ছোৱাত তেখেতৰ জীৱনকালৰ সময়ছোৱাত he had proved that তেখেতে প্ৰমাণিত কৰিছিল যে an indomitable spirit মানে হৈছে দমন নোহোৱা মনোবল কি কৈ আছে যে an indomitable spirit can defeat the challenges যে দমন নোহোৱা মনোবলে প্ৰত্যাহ্বানসমূহ পৰাজয় কৰিব পাৰে can defeat পৰাজয় কৰিব পাৰে the challenges প্ৰত্যাহ্বানসমূহ and obstacles of life জীৱনৰ যি বাধা বিঘিনি আছে এই বাধা বিঘিনিসমূহ আৰু প্ৰত্যাহ্বানসমূহ দমন কৰিব পাৰে প্ৰতিহত কৰিব পাৰে কি হে এটা দমন নোহোৱা মনোবলে he is also known as the সিংহ পুৰুষ lion man তেখেত এজন সিংহ পুৰুষ বুলিও জনাজাত ওকে for his bravery তেখেতৰ এই সাহসিকতাৰ কাৰণে and enthusiasm আৰু তেখেতৰ যি উৎসাহ enthusiasm মানে উৎসাহৰ কাৰণে মৰমৰ ছাত্ৰছাত্ৰীসকল কিমান ইম্পৰ্টেন্ট এই লেসনটো অসমৰ এজন ইমান গুৰু ধৰুতা ব্যক্তি হয়নে নহয় তেখেতক আমি ভালদৰে জনাটো অতি দৰকাৰ ৰাধা গোবিন্দ বৰুৱা breathed his last at the age of 77 on 15 July 1977 ৰাধা গোবিন্দ বৰুৱাই তেখেতৰ অন্তিমটো নিশ্বাস ত্যাগ কৰিছিল 1977 চনৰ 15 জুলাই তাৰিখত 77 বছৰ বয়সত মৰমৰ ছাত্ৰছাত্ৰীসকল
এইখিনি হৈছে এই লেসনটোৰ মূল আলোচ্য বিষয় আশা কৰো তোমালোকে এই লেসনটো অতি সুন্দৰকে বুজি পাইছা তথাপিও যদি কিবা ডাউট কিবা প্ৰবলেম থাকে কোনো শব্দৰ প্ৰতি কোনো বাক্যৰ ওপৰত তোমালোকে নিসন্দেহে কমেন্ট কৰি জনাব পাৰা ওকে যদি ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি তোমালোকে ভাবা তেতিয়াহলে সকলোৱে ভিডিওটো দবাই লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কললৈ ভিডিওটো শেয়াৰ কৰি দিবা ইট ইজ মাই লাষ্ট ৰিকুৱেষ্ট টু ইউ আৰু যি সকলে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি দিবা এনেকুৱা ধৰণৰ আৰু বহুতো ভিডিও পৰৱৰ্তী সময়ত চোৱাৰ কাৰণে সো press the bell icon for more educational videos keep learning stay confident thank you bye bye